Birta life kelan arado anfanta kardompa jireglo. Nili birta than bang phi samiti bola rohang pi. Lasi pini adab abirta angton pen arsupon ekta. Botorderon ME School SMC Ben Kirangkia Maikani Lakhain ko ratrok jor buguri MSC constituency ke parlo Dolamara Botorderon ME School SMC Ben Kirangkia Maikani Bangso Pirangkia Maikani nangkok alam thek laki inut lo than bang rajening tia fan transfer ki pia putak student atum lapen rongarat lapen SMC atum pen Botorderon ME School pen rajening tia fan transfer pilong liposi Pirangkia Maikani Daitorpen Harson Rohang report Birta Life. ধন্যবাদ আজি পোন প্ৰথমবাৰ বাবে মিডিয়া বন্ধুসকলক ধন্যবাদ দিছো ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ বতৰটন এম স্কুল মেনেজিং কমিটিৰ আমাৰ বৰ্তমান প্ৰেসিডেন্ট লগত আমাৰ আছে আৰু কেইজনমান মোৰ মেনেজিংৰ আমাৰ কেইজনমান মানুহ উপস্থিত আছে আজি বিশেষকৈ আমি মিডিয়াৰ বন্ধুসকলক মতাৰ কাৰণটো হ'ল যাতে যেন আমি এই কথালৈ যে এপিল বাৰে বাৰে কৰিবলৈ হৈছে যে ৰাজনীতি ডাঙৰীয়াক আমাৰ টিচিং ষ্টাফক যাতে যেন আমি মানি ল'ব নোৱাৰো তাক ট্ৰান্সফাৰ কৰি লোৱা এইটো কোনো পধ্যে আমি এইটো মানি ল'ব নোৱাৰো যদিহে এনেকুৱা যদি আমাৰ মাজত তেনেকুৱা কিবা কাৰণৰ যদি বেলেগ কিবা এটা কাৰণৰ যদি বিভাগ আছে তেতিয়া ৰাজনীতি ডাঙৰীয়া তাৰ ৰেকৰ্ডটো চাব পাৰে আমাৰ ৰেগুলাৰ কিবা আৰু বা কিবা হেৰি হেতু বুলি চাব পাৰে ৰাজনীতি ডাঙৰীয়া আমাৰ কষ্টত বাহিন আমাৰ যথেষ্ট আমাৰ স্কুলৰ কাৰণে ইতিয়াৰ পৰা নহয় আমাৰ 10-15 বছৰ আগৰ পৰাই ইতিয়ালৈকে কষ্ট কৰি অহা একেট ব্যক্তি বুলি আমি ভাবি লৈছো মানিছো আৰু আজিলৈকে হি কষ্ট কৰা আমাৰ স্কুল গঠন জানিতিয়ান উন্নত পথলৈ নিবৰ কাৰণে চেষ্টাত চলাই আছে এটো কাৰণে আমি তাক আমাৰ ফলৰ পৰা ধন্যবাদ দিছো আৰু তাক নিবৰ কাৰণে আমি যাতে যেন আমি হেতু মানি ল'ব নোৱাৰো যদি হেনেকুৱা যদি আমাৰ মাজত যদি তেনেকা হোৱা হেতেন আমাৰ দত্ত বুলি এজন আমাৰ টেটৰ টিচাৰ ইয়াক এপইন্ট কৰা হৈছে তেখেত যদি ক্লাছ কৰিব আহে সপ্তাহিক আমাৰ দুদিন মান আহে তথাপিও 10টা বজাৰ পৰা ক্লাছ ওপেন হয় 10টা বজাৰ পিছত আপোনাৰ 11টা বা 11:30টাৰ মাজতে হি গুচি যায় এটা যদি তেনেকুৱা ট্ৰান্সফাৰ কৰিব আছিল হলে তাক যদি ট্ৰান্সফাৰ কৰা হেতেন আমি হেতুও ভাল পালে হয় যাতে যেন হি মানে স্কুল অহাৰ উদ্দেশ্য কি হিটো নিজেই ডিউটিটো পালন কৰিব নোৱাৰে বা নাজানে স্কুল কি বস্তু কেনেকুৱা কথা এটো যাতে যেন স্কুল আহিবলগীয়া আহিছে যাতে যেন 1-2 এখৰ কথা পাতি যাব এই 2 এখৰ তাৰ নিজৰ সাবজেক্টটো কৰি যাব যাতে যেন স্কুল নিজৰ সম্পূৰ্তি নিজৰ ল'ৰা ছোৱালী আমাৰ আখাতে পঢ়িছে বুলি হি ভাবিব নোৱাৰা তেনেকা টিচাৰ আমাক তাকটো মই হেৰি কনডেম কৰিছো জানি তাক নিব লাগে যাতে যেন আমাৰ ৰাজনীতি ডাঙৰীয়াক আমাক উদ্ধাৰাই আমাক এই স্কুলখন এপইন্ট কৰিব লাগে যত নেকি আমাক আমাৰ ৰাজনীতি ডাঙৰীয়া ট্ৰান্সফাৰ কৰি আছে তাৰ পৰা কাটি পেলাই আমাৰ বতৰটন এম স্কুলৰ উভতি লৈ আনিবৰ কাৰণে আমি চেষ্টাত আমি যাতে যেন মানে অনুৰোধ কৰিছো হ'বলগীয়া আৰু আমাৰ হ'ব লাগিব এটো যাতে যেন যদি আমি এইটোৰ কথাৰ মতে যদি নচলে হেতেন আগতীয়াকৈ আমি কালি পুৰুষে যদি কিবা কৰিব লাগে আমি আন্দোলন হিচাপে আমাৰ প্ৰটেষ্ট এটা চলিব লাগিব বা কিবা এটা আমি নিখেক খোৱাৰ পানীৰ নিযুক্তি হৈ পেলাই আমি ধাৰণা চলাব লাগিব যাতে যেন টিচাৰ ডাঙৰীয়াক আমাক লাগিবই এটো বুলি আমি আহ্বান জনাইছো অনুৰোধ কৰিছো অনাৰেবল CM আৰু আমাৰ ৰিচাৰ্জ তকবি ডাঙৰীয়া এডুকেশ্যন নিয়মক আমি যাতে যেন হেতু অবতাই অনুৰোধ কৰিছো যাতে যেন ৰাজনীতি আমাক ইয়াৰ পৰা কাঢ়ি নিব নোৱাৰে আৰু তাক ঘৰাই এপইন্ট কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছো ধন্যবাদ Assam Janajati Sanskritik Mahasabha Lapen KCS Pen Pirangkia Maikani Assam Janajati Sanskritik Mahasabha Lapen KCS Chilang Pen Pirangkia Maikani Pirangkia Maikani Pon Alam Thilake Nonang Kiliji
mati zonga chiklo ni phai kre ki thom kre phli lapen kre phol ani thoma pharman dipu taralang so along ki jengsia pharman tribal cultural conference ke patopon chia phan kapachi thanga pharman pusi chini do tangtiao chupon sinang alang ditum alam the news report Bearta Live আপোনালোক সকলোকে কাৰ্বি কালচাৰেল ছ'চাইটিৰ এই কাৰ্বি পিপলছ হলৰ এই সন্মানীয় ভৱনলৈ আদৰণি জনাইছোঁ। ইতিমধ্যে অসমৰ ৰাইজ অৱগত হৈছে যে অসমৰ সকলো জনজাতিক লৈ এক উমৈহতীয়া সাংস্কৃতিক মহাসভা গঠন কৰা হৈছে আৰু অসম জনজাতি সাংস্কৃতিক মহাসভা নামেৰে গঠিত এই সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল ছ'চাইটিৰ সহযোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আমি প্ৰথমবাৰৰ কাৰণে তাৰালাংচুৰ এই সাংস্কৃতিক প্ৰকল্পৰ চৌহদত এখনি জনজাতি সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ। কাইলৈ অৰ্থাৎ 13 ডিচেম্বৰ তাৰিখৰ পৰা 15 ডিচেম্বৰ তাৰিখলৈকে তিনিদিনীয়াকৈ এই জনজাতি সাংস্কৃতিক সমাৰোহ আমাৰ উদযাপন হ'ব। ইয়াৰ কাৰণে কাৰ্বি আংলং জিলাৰ সকলো জনজাতিক লৈ আমাৰ যিখন জিলা সমিতি গঠন কৰা হৈছে এই জিলা সমিতিখনৰ সহযোগত অসম জনজাতি সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল ছ'চাইটিৰ লগত কেইবাবাৰো আমি আলোচনা কৰি এই জনজাতি সাংস্কৃতিক মহাসভাক কেনেকৈ সুন্দৰকৈ আগবঢ়াব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই জনজাতি সাংস্কৃতিক সমাৰোহলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাৰ পৰা শিল্পী দল আৰু আমাৰ প্ৰতিনিধিসকল আহিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। এনে এক শুভক্ষণত আমি ভাবিছোঁ যে আপোনালোক সংবাদ জগতৰ সকলোকে আমাৰ যে এই উৎসৱৰ যি বতৰা সেই বতৰা আপোনালোকৰ সৈতে আমি বিনিময় কৰোঁ আৰু সেইকাৰণে আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকে জানে যে অসমৰ যিমানবিলাক পাহাৰ ভৈয়ামৰ জনজাতি আছে আৰু যিসকল জনজাতিক ভাৰতৰ সংবিধানে জনজাতি হিচাপে স্বীকৃতি দিছে সেই জনজাতিসকলৰ মাজত যিটো ভাতৃত্বৰ বুজাবুজি মৰম চেনেহৰ যিটো সম্পৰ্ক আৰু সকলোৰে নিজৰ নিজৰ যি সাংস্কৃতিক সমল আছে লোক সংস্কৃতি আছে ইয়াক কেনেকৈ সুন্দৰকৈ সুস্থ ৰূপত ধৰি ৰাখিব পাৰি কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি কেনেকৈ সংৰক্ষণ কৰিব পাৰি এই দিশত আমি মনোনিৱেশ কৰিছোঁ আৰু তাৰ লগে লগে অসমৰ সকলো জনজাতিৰ মাজত যিসকল সাংস্কৃতিক কৰ্মী আছে যিসকল শিল্পী আছে যিসকলে নীৰৱে গোটেই জীৱনটো নিজৰ জাতিটোৰ যি কৃষ্টি সংস্কৃতি তাৰ বিকাশৰ কাৰণে কাম কৰি আহিছে তেনেসকল ব্যক্তিকো আমি এই সাংস্কৃতিক মহাসভাৰ মঞ্চলৈ মাতি সকলোকে মনোৰঞ্জন দিব পাৰোঁ তাৰ কাৰণে এক আমি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। এয়া হ'ল 14 তাৰিখৰ কথা। 15 ডিচেম্বৰৰ পুৱা আমি ৰাতিপুৱা কিছুমান সামাজিক আমাৰ ইয়াতে কাম আমি হাতত গ্ৰহণ কৰিছোঁ। তাৰে উল্লেখনীয় কাম হ'ল যে আমি চৌহদটো আমি নিজৰ যিসকল শিল্পী আছোঁ বিষয়ববী আছোঁ সকলোৱে মিলি সেইদিনাখন আমি এই চৌহদটো পৰিষ্কাৰ কৰাৰ কাৰণে আমি এক চাফ চিকুণতাৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু 10 বজাৰ লগে লগে আমি দ্বিতীয় দিনাৰ যি লোককৃষ্টিৰ সমাৰোহ সেই লোকনৃত্যৰ সমাৰোহ আমি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰিম 15 তাৰিখে পুৱা 10 বজাত। এই অনুষ্ঠান চলি থাকিব আৰু দুপৰীয়া 2 বজাত আমাৰ যি এই সাংস্কৃতিক সমাৰোহৰ মুকলি সভা হ'ব এই মুকলি সভাৰ কাৰণে ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জনজাতিৰ যিসকল আমাৰ জনজাতিৰ আমাৰ যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে যেহেতু আমি অকল জনজাতিৰ সাংস্কৃতিক ক্ষেত্ৰৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ সেয়েহে অসমৰ বিভিন্ন জনজাতিৰ কাৰণে বিভিন্ন অঞ্চলত যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে এই পৰিষদসমূহৰ যি কৰ্তৃপক্ষ আছে CEM আছে তেখেতসকলকো আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই মুকলি সভাখন আনুষ্ঠানিকভাৱে
শুভ উদ্বোধন কৰিব মুখ্য অতিথিৰূপে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই। আপোনালোকে জানি ভাল পাব যে এই মুকলি সভাতেই আমি যিদৰে উল্লেখ কৰিলোঁ যে অসমৰ বিভিন্ন জনজাতিৰ মাজত নীৰৱে যিসকলে লোক সংস্কৃতিৰ কাৰণে কাম কৰি আছে তেখেতসকলক আমাৰ এই মহাসভাৰ মঞ্চলৈ মাতি আনি তেখেতসকলক আমি সন্মান প্ৰদৰ্শন কৰিম, আমি সামাজিকভাৱে আমি স্বীকৃতি প্ৰদান কৰিম। এই এনে এটা কাৰ্যসূচী আমাৰ মুকলি সভাত থাকিব আৰু আপোনালোক সকলোৱে শুনি ভাল পাব যে এইবাৰ আমি 3গৰাকী ব্যক্তিক কাৰ্বি আংলং জিলাৰ পৰাই 3গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ। তেখেতসকল হ'ল আমাৰ কাৰ্বি সমাজৰ শ্ৰী ৰয় ইংঘি ডাঙৰীয়া, তিৱা সমাজৰ পৰা লুকাছ মাদাৰ আৰু বড়ো সাহিত্য সংস্কৃতিৰ জগতৰ এগৰাকী মুধাফুটা ব্যক্তি ডক্টৰ প্ৰেমানন্দ মুছাহাৰী ডাঙৰীয়া। তাৰ উপৰিও আমি সন্মান জনাম বিগত বছৰত যোৱা বছৰটোত অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা আপোনালোকৰ মৰমৰ জ্যেষ্ঠ শিল্পী পখিলা লেথেপী বাইদেউ। আৰু তাৰ উপৰিও আপোনালোকে জানি ভাল পাব আমাৰ এই 3দিনীয়া সাংস্কৃতিক সমাৰোহ, এই সমাৰোহ আপোনালোক সকলোৰে মাজত অসমৰ ৰাইজৰ সকলোৰে মাজত Lasipini adab abirta kelapuan si kangton pon iklo, dumi thakmi kurwang thu.